হোজাইতে উপস্থিত কাজিরাঙ্গা লোকসভা কেন্দ্রের সাংসদ কামাখ্যা প্রসাদ তাসা। হোজাইতে উপস্থিত কাজিরাঙ্গা লোকসভা কেন্দ্রের সাংসদ কামাখ্যা প্রসাদ তাসা হোজাইতে উপস্থিত হয়ে লক্ষ্মীনাথ বেজবড়ুয়া সাহিত্য সভা ভবনের বৃহত্তর হোজাই গোর্খা মহিলা মঞ্চের উদ্যোগে অনুষ্ঠিত তিজ মহোৎসবে অংশগ্রহণ করেন। উক্ত অনুষ্ঠানে উপস্থিত হয়ে উজনির মিয়াহাটা অভিযান সম্পর্কে মন্তব্য করে সাংসদ কামাখ্যা প্রসাদ তাসা মিয়াহাটা হলে সমস্যা সমাধান হবে না, এই বিষয়ে আলোচনা করা উচিত। আইন শৃঙ্খলা পরিস্থিতি যাতে নষ্ট না হয় তার প্রতি দৃষ্টি রাখতে হবে বলে মত প্রকাশ করেন সাংসদ কামাখ্যা প্রসাদ তাসা। মানুহৰ প্ৰতি মানুহৰ প্ৰেম ভাল পোৱা এইবিলাক প্ৰতিফলিত হয় আৰু ইয়াত হিন্দু সংস্কৃতিৰ যিটো পুৰাতন সংস্কৃতি প্ৰতিফলিত ঘটিছে। স্বামী স্ত্ৰীৰ মাজত এটা পবিত্ৰ বান্ধোন সদায় থাকিব লাগে, তাৰ কাৰণে চিন্তা চৰ্চা কৰি পাতিছে। আৰু তিজ উৎসৱটো আপোনালোকে জানে সৃষ্টিৰ সময়ৰ পৰা পালন কৰি আহিছে গোৰ্খাসকলে। কেৱল গোৰ্খা সমাজতে নহয়, প্ৰতিটো সমাজত এনেধৰণৰ চিন্তা চৰ্চাবিলাকৰ দৰকাৰ আছে। আজিৰ সময়ত মানুহৰ সম্পৰ্কবিলাক বেয়া হৈছে। সেই সময়ছোৱাত তিজ উৎসৱৰ দৰে উৎসৱ পালন কৰি মানুহৰ মাজত জাগৰণৰ যিটো চিন্তা কৰিছে, চিন্তাই অতি ভাল বুলি মই ভাবিছোঁ আৰু সেইকাৰণে মই বেলেগ এটা প্ৰসংগলৈ যাওঁ। যিহেতু দেখা গৈছে ৰাজ্যত যি শেহতীয়া পৰিস্থিতি, উজনিত যি মিয়াহাটা অভিযানত যি বৰ্তমান ঢেউ চলি আছে, মানে কি ক'ব চাই সেই সন্দৰ্ভত? তেওঁলোকে এইটো আমাৰ পৰাতো হোৱা নাই। মিয়াহাটা অভিযানটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা বেলেগে কৰা নাই, তেখেতে ৰাজনৈতিক সংগঠনসমূহ কৰিছে। ইয়াৰ কাৰণটো কিন্তু চাব লাগিব। মিয়া দিবলৈ যে সমস্যাটো সমাধান হৈ যাব তেনেকুৱাও নহয়, কিন্তু বেছিভাগ সময়তে এইটো দুইফালৰ পৰাই যুদ্ধখন হোৱাৰ নিচিনাকৈ অনুভৱ হৈছে। সেইকাৰণে আমি একো কমেণ্ট কৰা নাই, আমি অকণ চাই আছোঁ। আইন শৃংখলা পৰিস্থিতি যাতে বেয়া নহয় তাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। কোনো এজন মানুহ ওলোৱা নাই যিজন মানুহে নেকি এই কথাবিলাক ৰাইজক কৈছে যে বেয়া কামত লিপ্ত নহ'বা, বেয়া ঘটনাৰ লগত সম্পৰ্ক নাৰাখিবা। যিদৰে ধৰ্ষণ হৈছে, ডকাইতি হৈছে, বদমাছ সৃষ্টি হৈছে, এতিয়া বিৰত থাকিবৰ কাৰণে কাৰোবাৰ পৰা আহ্বান শুনিছে নহয়। এই আহ্বানটো আচলতে সকলো কামত থাকে। ধৰ্মীয় অনুষ্ঠানবিলাকৰ পৰা আহ্বান কৰিছোঁ আৰু সমাজৰ যিসকল নেতা আছে তেওঁলোকক আহ্বান। কেৱল পুলিচৰ দ্বাৰা এইটো সম্ভৱ নহয়, পুলিচৰ দ্বাৰা এই ঘটনাবিলাক বন্ধ কৰাটো সম্ভৱ নহয়। সেইকাৰণে সেই নেতাসকলৰ পৰা এটা আহ্বান বিচাৰিছোঁ, যিসকলে কি আহ্বান জনাব যাতে এইবিলাক ঘটনাত যুৱক যুৱতীসকলে বা অন্যান্যসকলে একত্ৰিত তেনেকুৱা এটা আহ্বান ৰাখে।